হেল্ল' গাইজ, গুড মৰ্ণিং। মই অন্য ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আকৌ সকলোৱে জানেই মাক নিবলৈ আহিছোঁ, মাক থ'বলৈ আহিছোঁ, নিবলৈ নাই থ'বলৈ আহিছোঁ, লগতে আহিছোঁ। তো ৰৈ থাকোঁ, সেইকাৰণে একটি ভিডিঅ' বনাই দিছোঁ। আৰু ৰেল ষ্টেচন আপোনালোকে সদায় দেখিয়ে থাকে, মোৰ প্ৰতিটো ভিডিঅ'তে আপোনালোকে দেখিছেই। খালি মই বতৰটোৰ কাৰণে আজি বনাইছোঁ দেই। বতৰটো চাওক না, অলপ নীলা অলপ বগা, মানে এনেকুৱা লাগিছে যে পাহাৰৰ ওপৰৰ পৰা ভিডিঅ'টো কৰা নিচিনা লাগিব ন, সেইকাৰণে এনেকুৱা লাগিছে মানে। আৰু এইডোখৰ উজনি অসমে বুলি কোৱা হয় আৰু টিংৰা ষ্টেচন। কেনেকুৱা আপোনালোকৰ ফালে বতৰটো ক'ব। যোৱাকালি আমাৰ ইয়াত বৰষুণ আৰু ইমান বতৰটো ভালো নহয় মানে, অলপ বতাহ মাৰিছিলে আৰু বৰষুণ অলপ অলপ দিছিলে, কিন্তু ইমান দিয়া নাছিলে। যেনেকৈ লাগিছিলে ধুমুহাটো আহিব দিনা সেনেকৈ লৈ গ'ল কিন্তু উৰুৱাই। আৰু এইটো পানী কামটো এই আপোনাৰ অহা মাহৰ পৰা ষ্টাৰ্ট হ'ব বুলি শুনিছোঁ। তো আমি ঘৰে ঘৰে পানী পাম আৰু এইটো চফা পানী মানে একদম ক্লিন এণ্ড নিট এণ্ড ক্লিন। কাৰণ আমাৰ ফালেতো একদম আইৰণেৰে পানীটো ভৰা, আমি ডবল ফিল্টাৰ লগাইছোঁ, সেইবাবে চফা হৈ আছে। নহ'লে ডবল ফিল্টাৰ নলগালে একদম ৰঙা পানীটো, মানে আপুনি যদি মানে টিউবৱেল মাৰিব ন, চফাই দেখাব দে আপোনাক। বাল্টিঙত থৈ দিব একদম ৰঙাকৈ তেলৰ নিচিনা ওপৰত মানে এটা বৰণ আহি যায় আৰু খাব নোৱাৰি পানীটো। যোনে খাব আৰু বেমাৰ হ'বই আৰু। এইফালে আইতা এজনী ওলাই আহিছে পথাৰৰ মাজে মাজে, আপোনালোকক ৰবক দেখাবলৈ। মই মোবাইলততো দেখাই নধৰিছে, ময়ো গম নাপাইছোঁ ৰবক কোন কথা আছে। এইজনী ৰঙা ৰঙা পিন্ধা, এতিয়াতো গোটেই ধান ৰুই খতম কৰি দিলে। এইফালে আলি আছে মানে আলু, আৰু কোনে কোনে পথাৰ আলিত খোজ কাঢ়োতে কিমানবাৰ পৰিছে মোক জনাব। মইতো বহুতবাৰ পৰিছোঁ। এইবাৰেই কঠীয়া নিওঁতে পথাৰৰ ভিতৰত কেইবাৰ পৰিলোঁ, পিছলিয়ে পৰোঁ মানে। যেন খোজকাঢ়িবই নিয়ানো নে বেছি স্পীডেই যাওঁ নে একো গম নাপাওঁ মানে। নিজৰ হেৰিত থাকোঁ ন, মই খালি যেতিয়া খোজকাঢ়োঁ আলিটোলৈ চাই থাকোঁ, চালা পৰিম নেকি। বেলেগে আকৌ চালা গান গাই দৌৰি যায়গৈ, কিন্তু মই চালা দৌৰি গ'লে কেইবাৰ পৰিম নাজানো দেই। আৰু আমাৰ ফালে এতিয়া ধানখিনি বহুত ধুনীয়াও হৈছে, আৰু কিন্তু অলপ মানে গণেশ বাবাৰ ফালৰ পৰা আমাৰ ধানখিনি এতিয়ালৈ খোৱা নাই, কিন্তু আমাৰ ঘৰৰ লগতে যোনে ৰুইছে আৰু তেওঁৰ বহুত দুবাৰমান খাই দিলে আৰু ধান, হাতীয়ে খাই দিছে মানে। ওচৰত হাবিখন আছে ন, ওলাই আহে। এবাৰ জল্দি ওলাইছে মানে, কিন্তু এই প্ৰথমবাৰ জল্দি ওলাইছে বোলে। নহ'লে ধান পকা ওচৰা ওচৰিয়ে ওলায়, কিন্তু এবাৰ জল্দি ওলাইছে। তো কেম্প পাতিব লাগিব তাত। কেম্প পতাৰ সময়ত যোনখিনি ভিডিঅ' বনাওঁ আপোনালোকে চাব, ধামাকা ভিডিঅ' হ'ব। আৰু লগতে সেই ভিডিঅ'বোৰ মানে অলপ আন্ধাৰো দেখাব পাৰে, কাৰণ মোবাইলটো আইফোন নহয় ন, যে একদম ধুনীয়াকৈ জিলিকি উঠিব। এইটো প'ক' বেংক, এইটো গেম খেলাৰ কাৰণে লৈছিলোঁ মই। তো এতিয়া ভিডিঅ' বনাব লগা হয় এইটো দি। তো এইখন স্কুলখন ফৰেষ্ট স্কুল, এখন মাৰ স্কুল। এতিয়া খুলিছে মায়ে, আজি অলপ পলম হ'ল আহাত। এনেই হ'লে আমি 8টা ওচৰা-ওচৰিত পাই যাওঁ মানে। ইয়াত দূৰ নহয় ন বেছি, কিন্তু মানে কাম চাম ৰাতিপুৱা কিবা কিবি কাম ওলাই যায়। আমাৰ যে ৰাতিপুৱা উঠোঁ জল্দিয়ে দে চবেই, কিন্তু কাম কৰোঁতে মানে আমাৰ 3টা মানুহ ন, চব কাম কৰিব লগা হয় চবে মিলি। তো কাম কৰোঁতে মানে হেৰি হৈ যায় আৰু, মানে 7:30মান বাজি যায়। গা চা ধুই 8টাই বাজি যায় ওলাই আহোঁতে। আৰু যেতাতো ৰাতিপুৱা পথাৰলৈ গৈছে কেলৈ ঘাঁহবোৰ ওলাই আহিছে মানে দুবাৰ এটাত। তো সেনেকৈ ঘাঁহ ওলাই গ'লে ধানটো পিছত মানে ভাল নহয় ন, আৰু ধান কাটিবলৈ সময়টো বেছি ঘাঁহখিনিয়ে ওলাই আহে, সেইকাৰণে মানে এতিয়াই উঠাই দিয়া লগা হৈছে। আৰু এইফালে এতিয়া ইয়াত ঘোঁৰা নেদেখে আজিকালি। আজি ইয়াত ঘোঁৰা বন্ধাই নাই, ইয়াত খালি ছাগলী আছে, গৰু আছে, আৰু কেইটামান পানী পাইপ পৰি আছে। আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ কেনেকুৱা পাইছে সকলোৱে জনাব। লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব, লগতে শ্বেয়াৰো কৰিব। আৰু